গাইজ আমাৰ অসমত যেতিয়া 2004-05 মান চনত এই নতুনকৈ মোবাইলগিলা চলা আৰম্ভ হৈছিল তেতিয়া চব মানুহে হাতে হাতে এটা নকিয়া মোবাইল আছিল আৰু এখন এয়াৰচেলৰ চিম আছিল। এই দুটা বস্তু কম্পালচৰি। আৰু আমাৰ গাঁৱৰ মানুহবিলাকে যেতিয়া মোবাইল চলা আৰম্ভ কৰিছিল তেতিয়া চব মানুহে মোবাইলৰ কথা বেছি নাজানিছিল। কোনোবাই ৰিংটন ছেট কৰিব নাজানে, কোনোবাই কলাৰ টিউন ছেট কৰিব নাজানে, কোনোবাইতো ভাইব্ৰেশ্যন মুড কেনেকৈ কৰে সেইটোও নাজানিলে আমাৰ গাঁৱতে এটা এনেকুৱা ল'ৰা আছিল যাক নেকি মোবাইলৰ ডক্তৰ বুলি কৈছিল আৰু চবে পাল্লিটো তাক মোবাইলৰ একেবাৰে ডাঙৰ ইঞ্জিনিয়াৰ বুলিয়ে কৈছিল কিছুমানে। মানে সি চব নলেজ আছে তাৰ মোবাইলৰ ওপৰত। কোনোবা মানুহ যদি কলাৰ টিউন ছেট কৰিব লাগে তাত লৈ যাব, যদি কাৰোবাৰ ভাইব্ৰেশ্যন ছেট কৰিব লাগে তাত লৈ যাব, যদি চিম চেঞ্জ কৰিব লাগে তাত লৈ যাব, নেটৱৰ্ক নাপালেও তাত লৈ যাব। আৰু কিবা কাৰণত যদি মোবাইলত যদি কিবা পইচা কাটছি, যদি কাষ্টমাৰ কেয়াৰৰ লগত কথা পাতিব লগা হয় তেতিয়াও তাতে লৈ যাব। আৰু সিও নিজকে এনেকুৱা মানে ডাঙৰ ইঞ্জিনিয়াৰ ফিল কৰে, সি আৰামত চব কাম বাদ দি কেনে বেলেগৰ মোবাইল ভাল কৰাত লাগি যাব। দিনটো এতিয়া কাষ্টমাৰ কেয়াৰৰ লগত কথা পাতি থাকিব, হিন্দী ইংলিছ চব মাৰিব, মোবাইল ঠিক কৰিহে ইয়াতে দিব।